ডামপুৰত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত ডামপুৰত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। প্ৰাৰ্থী ৰজি আহমেদে নিৰ্বাচনী কাৰ্যালয়টি আজি আনুষ্ঠানিকভাৱে মুকলি কৰে। উক্ত অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক সমৰ্থক আৰু স্থানীয় ৰাইজৰ উপস্থিতি লক্ষ্য কৰা যায়। কাৰ্যালয় মুকলি কৰাৰ পিছতে অনুষ্ঠিত হোৱা সভাত ভাষণ প্ৰদান কৰি প্ৰাৰ্থী ৰজি আহমেদে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ আৰম্ভ কৰে। বিশেষকৈ কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসক লক্ষ্য কৰি তেওঁ কয় যে বকো সমষ্টিত বিধায়ী হিচাপে তেওঁ কোনো উন্নয়নমূলক কাম কৰিব নোৱাৰিলে। সেইবাবে বকো ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰি আন ঠাই বিচাৰিবলৈ বাধ্য কৰিলে বুলি মন্তব্য কৰে। লগতে তেওঁ নন্দিতা দাসক এগৰাকী অকৰ্মণ্য বিধায়িকা বুলি অভিহিত কৰাৰ লগতে বিজেপিৰ এজেণ্ট হিচাপে অভিযোগ তোলে। ইফালে নিজৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে অগপ প্ৰাৰ্থী প্ৰকাশ দাসৰ নাম উল্লেখ কৰি ৰজি আহমেদে কয় যে চৰকাৰী শক্তিৰ সমৰ্থন থকাৰ বাবে তেওঁলোকৰ হাতত ধন বল আৰু বাহুবল দুয়োটাই আছে। তথাপিও জনতাৰ সমৰ্থনতে তেওঁ জয়ী হ'ব বুলি আত্মবিশ্বাস ব্যক্ত কৰে। কিন্তু যেহেতু গম পাইছে তেওঁলোকৰ বোৱাৰী আহিছে ইয়ালৈকে নিৰ্বাচনী সভা কৰিবলৈ, বহু সংখ্যক মহিলাৰ লগতে আমাৰ জ্যেষ্ঠসকল, আমাৰ ভাই ভগ্নীসকল গোটেইখিনি ওলাই আহিছে। নিশ্চয় মই বহুত সুখী হৈছোঁ। কেতিয়াবা বকো গৈছে, নিশ্চয়কৈ দেখিছে আমাৰ হাজোতকৈ কিন্তু বকুৰ অৱস্থা বেছিয়ে শোচনীয়। কিন্তু তাতে তেওঁ 10 বছৰে বিধায়িকা হৈ আছিলে, তেওঁ একো উন্নয়নমূলক কাম কৰা নাই। যদি তেওঁ ইমানে ৰাজনীতি কৰাৰ ইচ্ছা বা প্ৰতিদ্বন্দ্বিতা কৰিব ইচ্ছা, তেওঁ বকুৰ লগতে আমাৰ চমৰীয়া সমষ্টিটো, বকুৰ পৰা 1 লাখ ভোট চমৰীয়া সমষ্টিটোত অন্তৰ্ভুক্ত হৈছে। ইচ্ছা কৰিলে তেওঁ তাতে খেলিব পাৰিলে হয়, কাৰণ সেই 1 লাখ ভোটটো তেওঁৰে আছিলে, বকো সমষ্টিৰ আছিলে। কিন্তু তেওঁ চমৰীয়া সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান নকৰি পেলাই আমাৰ হাজো সমষ্টিটোলৈ আহিছে, ৰিজেক্ট কৰিছে। আৰু চুবুৰীয়া সমষ্টি যিহেতু চমৰীয়াটো, তেওঁৰ মানুহখিনিতো আৰুৱে জানে যে তেওঁ বকো সমষ্টিত কি কৰিলে যে আমাৰ সমষ্টিটোত আহিব। আৰু আমাৰ হাজোবাসী ৰাইজখিনি অকণমানতো জানেই, অলপমান মানে মৰমটো বেছিকৈ দিয়ে, সকলোকে বিশ্বাসত লৈ লয়। তেওঁ ভাবিছে যে মোকো সেই ধৰণৰ যিগৰাকী আমাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী, তেওঁক মানুহে অপ্ৰমাণ্য বুলি জানিও যে দুবাৰকৈ বিধায়ক বনাইছিল, আমাৰ বকুৰ বাইদেউগৰাকীও ভাবিছে নিশ্চয় মোকো আদৰি ল'ব, যিহেতু সুমন হৰিপ্ৰিয়াক যদি লৈছে মোকতো কিয় নল'ব, সেই আশা কৰি পেলাই তেওঁ এই হাজো সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছ দলৰ ফালৰ পৰা। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও নিজকে হাজোৰ বোৱাৰী বুলি কয়, কিন্তু আপোনালোকে নিজেই দেখি আহি আছে যে আমি ইয়াতে আমাৰ ভোট প্ৰদান কৰি আহিছোঁ। মই গৰ্বৰে ক'ব পাৰোঁ যে মই হাজো সমষ্টি আৰু আমাৰ এই গৃহ সমষ্টি আমাৰ ডামপুৰৰ গৃহ জিলা, মই ডামপুৰৰ বোৱাৰী এগৰাকী, আমি ইয়াতে ভোট প্ৰদান কৰিছোঁ। তেতিয়াহ'লে মইহে ইয়াৰে স্থানীয় বোৱাৰী। তেওঁ ইয়াতে মিছাতে মানুহবোৰক এনেই কৈ আছে যে মই বোৱাৰী বুলি কেনে। তেওঁ প্ৰমাণ দেখাই দিয়ক, তেওঁ ক'ৰ বোৱাৰী, তেওঁ ক'ত বিয়া হৈছিলে, সেইটো প্ৰমাণ দেখা। আৰু মোৰ প্ৰমাণটো নালাগে, মোৰ লগত ডামপুৰবাসী ৰাইজ আছে, তেওঁ ৰাইজ ইমান বুৰ্বক নহয়। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছে যে নন্দিতা দাসক যদি মই আজি মাতো, তেওঁ আজিয়ে বিজেপিত আহিবলৈ প্ৰস্তুত, খালি মই মাতিবহে লাগে। নিশ্চয়কৈ বিজেপি এজেণ্ট। আপোনালোকে ফেচবুকত দেখিছে এখন ফটো ভাইৰেল হৈ আছে, য'ত মুখ্যমন্ত্ৰীৰ আজি কেইদিনমান আগতে মুখ্যমন্ত্ৰীৰ জন্মদিন পাতি হৈ গ'ল। তাতে কেক কটা সময়ত নন্দিতা দাস বাইদেউ পিছফালে থিয় হৈ আছে। তেওঁ নিশ্চয় বিজেপিৰ এজেণ্ট আৰু কৰে। আপোনালোকে নিজেই জানে, মই ক'বই নালাগে যে আজি মই অন্য দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব আহিছোঁ বাবে মই এইবোৰ ৰাজনীতিৰ কথা কৈ আছোঁ, সেইটো নহয়। সেইটো সকলো জনতাই জানে, জনজনে জানে যে নন্দিতা দাস বিজেপিৰ এজেণ্ট বুলি পেলাই। আকৌ দলৰ প্ৰকাশ দাস ডাঙৰীয়া, মই তেওঁকে মূল প্ৰতিদ্বন্দ্বী বুলি ভাবিম, যিহেতু চৰকাৰখন তেওঁলোকৰ হাতত আছে, তেওঁলোকৰ ধন বল বাহুবল গোটেইখিনিয়ে আছে। আমাৰ আই মাতৃসকল, আমাৰ জ্যেষ্ঠসকল যেনেকুৱা ধৰণে সঁহাৰি দি ওলাই আহিছে, তাৰ কাৰণে আমি তেখেতসকলক বহুত বহুত ধন্যবাদ। যথেষ্ট সঁহাৰি হৈছে ৰাইজৰ পৰা। ৰাইজৰ প্ৰতি এনেকুৱা হ'ব লাগে যিজনে ৰাইজৰ দুখ সুখ বুজি পায়। দুলু আহমেদ ডাঙৰীয়া সকলোৱে কয় যে দুলু আহমেদ ডাঙৰীয়া গৰীবৰ বন্ধু বুলি আমি সকলোৱে পাওঁ। গৰীবৰ বন্ধু, দুখীয়াৰ দুখত দুখী। আমাৰ হাজো সমষ্টিতে কিমান মানুহক, কিমান দুখীয়া ল'ৰা ছোৱালীক চাইকেল বিতৰণ কৰিছে, মোবাইল বিতৰণ কৰিছে, কিমান গৰীব মানুহ ঘৰো বানি দিছে। আপোনালোকে নিউজৰ জৰিয়তে প্ৰচাৰ কৰিছে, আপোনালোকে দেখি আছে, আমি ৰাইজে দেখি আছোঁ। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'